আজিও জুবিন গাৰ্গৰ ন্যায় দাবী উত্থাপন হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে সকলোকে আৰু সেই দাবী উত্থাপন কৰিছে। একেটা সময়তে গৰিমা শইকীয়া গাৰ্গ জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছিল আৰু গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত নাহৰপুলি জুবিন ক্ষেত্ৰৰ চৌপাশে জুবিন ক্ষেত্ৰৰ আশে-পাশে আৰু সেই অঞ্চলসমূহত যে ৰুব সেই কথাটো গৰিমা শইকীয়া গাৰ্গে আজি সাংবাদিকৰ আগত ব্যক্ত কৰে। আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে নাহৰপুলি ৰোপণ কৰিছে আৰু নাহৰপুলি সেই অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ৰুব, জুবিন ক্ষেত্ৰৰ আশে-পাশে ৰুব আৰু কেৱল সিমানেই নহয়, জুবিন গাৰ্গে ভালপোৱা প্ৰতিটো কামেই কৰিবলৈ বৰ্তমান সময়ত বদ্ধপৰিকৰ হৈ পৰিছে সকলো। ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিব 31 অক্টোবৰত আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এতিয়া সকলোৰে মাজত জুবিন গাৰ্গক সেই শেষৰখন চিনেমাত এবাৰ চাবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে সকলো। তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাব বিচাৰিছোঁ। আচলতে জুবিনে কৈছিলে যে য'তে নাহৰ গছ থাকিব তাতে থাকিব, গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত, আপোনালোকৰ মাজত, গতিকে আমি সকলোৱে বিচাৰিছো বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছো যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপণ কৰাটো সম্ভৱো নহয় আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। গতিকে তেতিয়া পুলিবোৰৰ সেই য'ত যিকোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে। সেইকাৰণে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হওক। জুবিনৰ নাহৰ বন এটা ধুনীয়া, খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবো। নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে। গতিকে আপোনালোক সকলোৰে সহযোগিতাত আমি এতিয়া যিহেতু 6 লেনো হ'ব এই ৰাস্তাটো, গতিকে এটা মানে সীমা এটা নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবাবে সোণাপুৰ পাণবাৰী দুৰ্গা মন্দিৰ, বাৰোৱাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি কেইজোপামান প্ৰতীকী হিচাপে নাহৰ পুলি ৰোপণ কৰিছো। এতিয়া আমাৰ আহ্বান আৰু সকলোলৈকে অনুৰোধ যে এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক সেইটোৱে ইচ্ছা কৰিছো। সকলোৱে আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক। অকল ৰুলে নহ'ব, গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক, নাহৰৰ সুবাস বিয়পি থাকক, গোটেই ঠাইখন জুবিনময় হৈ থাকক সেইটোৱে কামনা কৰিছো আৰু সেউজ হৈ থাকক গোটেই অসমখন জুবিনে যেনেদৰে বিচাৰিছে। 31 অক্টোবৰত যিহেতু জুবিনৰ সপোনৰ ছবি মুক্তি পাব, কি ক'ব? জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছো সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা। যেনেকে নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছো জুবিনৰ সপোনটো সাকাৰ ৰূপ দিবলৈ আৰু ইতিমধ্যে দেখিছে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা আৰু ক'বলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা, অভিনয় কৰা, গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন শেষ ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছো আৰু ধুনীয়া হৈছে ছবিখনৰ কাম বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, খুব পেচনেটলি কৰিছে এইখন ছবি আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে কিন্তু সেইটো সম্ভৱ হৈ নুঠিল। আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টিমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে। সেয়ে এখন আপোনালোকৰ ছবি, জুবিনৰ ছবি, আপোনালোকৰ ছবি। ৰৈ ৰৈ বিনালে। যিকোনো খবৰৰ